মিত্ৰদল বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি মাজুলীত জিলা অগপয় জিলা সভাপতি ব্ৰজেন গামক প্ৰাৰ্থীৰূপে ঘোষণা কৰিছিল। বিজেপি বিধায়কৰ কাম কাজত অসন্তুষ্ট হৈ এনেদৰে সভা অনুষ্ঠিত কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছিল মাজুলী জিলা অগপৰ কৰ্মকৰ্তাসকলে। সেই বিদ্ৰোহ সন্দৰ্ভত অৱশেষত মুখ খুলিলে অগপ সভাপতি অতুল বৰাই। মাজুলী জিলা অগপয় ব্ৰজেন গামক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছিল। অতুল বৰাই ক'লে জিলা সমিতিয়ে তেনেকৈ প্ৰাৰ্থী ঘোষণা কৰিব নোৱাৰে। আগন্তুক ২৬ৰ নিৰ্বাচনত আমাৰ প্ৰাৰ্থী হ'ব মাননীয় ব্ৰজেন গাম ডাঙৰীয়া, আমাৰ সভাপতি, জিলাৰ সভাপতি মাননীয় ব্ৰজেন গাম ডাঙৰীয়া। কেণ্ডিডেট আৰু জিলা কমিটিয়ে ঘোষণা কৰিব নোৱাৰে আৰু দলটো আমাৰ এটা শৃংখলাবদ্ধ দল। তেওঁলোকে উষ্মা প্ৰকাশ কৰিছে, দুজন স্বাভাৱিকতে হয়তো পুঞ্জীভূত বহুত ক্ষোভ আছে। মাজুলীৰ বিধায়কজনৰ বিৰুদ্ধে অগপকৰ্মীৰ অভিযোগ, মাজুলীৰ বিধায়কজনে অগপকৰ্মীক মাহিয়াৰ দৃষ্টিৰে চায়। অতুল বৰাই ক'লে মিত্ৰতাৰ ধৰ্ম সকলোৱে পালন কৰিব লাগে। মিত্ৰদল হিচাপে তেখেতসকলৰ যিটো বঞ্চনা, এই বঞ্চনাৰ নেতৃত্বতে আজি অসম গণ পৰিষদে মাজুলী জিলা সমিতিয়ে আজি এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। ভাৰতীয় জনতা পাৰ্টি মিত্ৰদল হিচাপে ছাপোৰ্ট পাব লাগে, সেইখিনি আমি নাপাওঁ। তেওঁলোকৰ মনত কিছু ক্ষোভ আছে। মই ভাবোঁ যে এইখিনি আলাপ আলোচনা কৰিলে সেইখিনি নিৰাময় নিশ্চয় কৰিব পৰা যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছিল যে আমি সকলোৱে মিত্ৰতাৰ ধৰ্ম মানি আমি সমিলমিলেৰে যাব লাগে। মই ভাবোঁ যে সেইখিনি সকলোৱে মানি চলা উচিত। অতুল বৰাই ক'লে এখন ঘৰত খুটখাট লাগেই, এইটো একো ডাঙৰ কথা নহয়। কিন্তু জিলা অগপই জনাই দিছে কেন্দ্ৰীয় নেতৃত্বই তেওঁলোকৰ সিদ্ধান্ত মানি নল'লে বিকল্প পথৰ চিন্তাও কৰি থৈছে তেওঁলোকে। এটা পৰিয়ালত এখন ঘৰতেই বিভিন্ন ধৰণৰ তেনে ঘটনা পৰিঘটনা ঘটে, মতানৈক্য হয়। গতিকে যেতিয়া কেইবাটাও দল লগ লাগি আমি ইছ্যুভিত্তিক লগ লাগিছোঁ কাম কৰিবলগীয়া হয়, স্বাভাৱিকতে উত্তৰ তেনেকুৱা সৰু সুৰা এইটো হ'ব পাৰে, কিন্তু এইটো একো ডাঙৰ ঘটনা নহয়। যদি কেন্দ্ৰীয় কমিটিয়ে আমাৰ এই দাবীটো মানি নলয়, তেতিয়াহ'লে আমি মাজুলীৰ সমষ্টি অসম গণ পৰিষদ দলে নিজাববীয়াকৈ আমি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি আজি আমাৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰা। জিলা অগপৰ এই সিদ্ধান্তক লৈ মাজুলীত এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসম গণ পৰিষদ দলটো নিজস্বভাৱে থাকক। এই যে এটা ৰাষ্ট্ৰীয় দলৰ লগত চামিল হোৱাৰ পিছত তেওঁলোকে যে ভৰি তলোৱাৰ মাটিখিনি হেৰাই গৈছে, কেৱল দুজন মন্ত্ৰী বাদে আৰু একো নেপালে। স্থানীয় বিধায়কজনে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। মাজুলী অগপৰ দুৰ্গ আছিল। আজি কালি টিভিত দেখিছোঁ যে এমুঠিমানহে মানুহ আছে। তোমালোকৰ শক্তিশালী ইমান ডাঙৰ সিদ্ধান্ত এটা ল'বলৈ কিমানখিনি আচলতে সদস্যৰ প্ৰয়োজন, কিমানখিনি জনসাধাৰণৰ প্ৰয়োজন, সেই কথাটো কিন্তু তাত ফুটি উঠা নাই। মই 7টা টাৰ্ম বিজেপি সভাপতি হৈছিলোঁ, কিন্তু আজি মই যিটো অনুভৱ কৰিছোঁ যেন মোক অনীহা কৰিছে। গতিকে এই অনীহাটো মোকে কৰা নাই, বিভিন্ন MLA বিলাককো কৰিছে বুলি আমি প্ৰচাৰ মিডিয়াত পাইছোঁ। মৃণাল শইকীয়াই কৈছে, ৰাজেন গোহাঁয়ে কৈছে, অন্যান্যবিলাকেও কৈছে, আৰু মোৰ ওপৰত কৈছে যে আপুনি এটা বেলেগ ব্যৱস্থা এটা কৰক। এটা সময়ত মাজুলী অগপৰ দুৰ্গ আছে। পৰৱৰ্তী সময়ত সমষ্টিটোৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দ্বিতা কৰিলে। উপ নিৰ্বাচনত বিজেপিকেই সমষ্টিটো এৰি দিলে অগপৰ। এইবাৰ কোনো কাৰণতে বিজেপিক এৰি নিদিয়াৰ হুংকাৰ দিছে মাজুলী জিলা অগপ। মাজুলী জিলা অগপৰ এই সিদ্ধান্ত অগপৰ কেন্দ্ৰীয় নেতৃত্ব বা বিজেপিয়ে কেনেদৰে গ্ৰহণ কৰে সেয়া সময়ত স্পষ্ট হ'ব। মাজুলীৰ পৰা হিতেশ দলৰ সহযোগত ব্যুৰ ৰিপৰ্ট DY365।